হিমন্তক মুখৰ আগত বহুৱাই যিটো দম দিওঁ নহয়, হিমন্তক কান্দিবলৈহে বাকী থাকে। মই দম দিয়াৰ পাছত চাগে সদায় ঘৈণীয়েকৰ পৰা গালি খাই গৈছে। তই মোৰ ওচৰত ইমান বৰ মতা দেখো, অখিলেতো কিমান দম দিয়ে বুলি কৈ চাগে ঘৈণীয়েকে। মোৰ লগত হিমন্ত নাই। হিমন্ত কটন কলেজৰ জেনেৰেল ছেক্ৰেটাৰী আছিলে, ময়ো কটন কলেজৰ জেনেৰেল ছেক্ৰেটাৰী আছিলো। হিমন্তই ভোট চুৰ কৰি ইলেকশ্যনত জিকি আহিছে, মই ৰাইজৰ মাজলৈ নোযোৱাকে জেলত থাকি ইলেকশ্যনত জিকিছো। কি কাৰণে মই তালৈ ভয় কৰে? মই যিমান কিতাপ পত্ৰ পঢ়ো তাৰ 1000 ভাগৰ এখনো হিমন্তই কিতাপ পত্ৰ নপঢ়ে। কিন্তু ডাঙৰ মানুহ হয়নে নহয় চাবৰ কাৰণে এই ভৰি বুঢ়াঙলিটো চাব লাগে। বুঢ়াঙলিটোত যদি বোকা সোমাই থাকে সি কামৰ মানুহ, আৰু যাৰ ভৰিত কুলি নাই, নেইল পলিচ ভৰি ধৰিছে, সি কি বুজিব অসমীয়া মানুহৰ দুখৰ কাহিনী। মোৰ দুইটা ভৰি চাওক, দুইটাতে মোৰ কুলি আছে, নখ চুকীয়া আছে। হিমন্তৰ ভৰি চাওক এনেকুৱা কোমল, আমাৰ ভৰি চব হাল বাই বাই হাল বাই বাই হাল বাই বাই ইয়াৰ তল একদম পাথৰৰ নিচিনা টান। সেইকাৰণে হিমন্তই এনে ওপৰতে খাবলৈ পায়, সি অসমৰ মানুহক য'তে ত'তে ডিষ্টাৰ্ব দিয়ে। আমি অসমত কষ্ট কৰি খোৱা মানুহ, গতিকে সি এইবিলাক কথা বুজি নাপায়। আপোনালোকে বিজেপিক যদি চৰকাৰ বনায়ে থাকে, কংগ্ৰেছৰো যদি চৰকাৰ বনায়ে থাকে, তথাপিও মানুহৰ একো নহব যেতিয়ালৈকে ৰাইজৰ দল চৰকাৰলৈ নাহিব। এইবাৰ আমি বিজেপিক হৰুৱাব খোজো, আৰু মই আপোনালোকৰ পৰা সহায় বিচাৰি আহিছো। আপোনালোকে সহায় কৰিব নে নকৰে? বিজেপিয়ে টকা দিলে, বিজেপিয়ে ভয় খুৱালে, এজিপিক বা বিজেপিক ভোট দি দিব নেকি? আকৌ বিজেপিয়ে কব যে নাই অৰুণোদয় আমি 4 মাহৰ একেলগতে দি দিম, বিজেপিক ভোট নিদিয়ে তহঁতি হাতীক ভোট পাৰ, এনেকে কব। কোনোবাই ভোট দিব নেকি আকৌ হাতী আৰু দিব নেকি ৰাইজ? স্বাধীন ভাৰতত আমাৰ ভোট দিয়াৰ পৰিমাণ 79 বছৰ, 80 বছৰলৈ 1 বছৰ কম। এজন মানুহৰ পৰিয়ালটো জীয়াই ৰাখিবৰ কাৰণে মূল সম্পদটোৰ নাম হ'ল মাটি। ঘৰ বনাবলৈ মাটি, খেতি কৰিবলৈ মাটি। ঘৰখন বনাবলৈ মাটি আৰু মাটিৰ পট্টা পালোনে? ইয়াত মাটিৰ পট্টা নথকা মানুহৰ সংখ্যা কিমান আছে? বেয়া যদি নাপায় হাতখন ডাঙকচোন, পট্টা নাই। যদি 80 বছৰ ভোট দি আমি সঁচাকে মাটি পোৱা নাই, আৰু কিমান বছৰ ভোট দিলে মাটি পাম? আপুনি মৰি যোৱাৰ পাছত নে তাৰপিছত ল'ৰাও মৰিব লাগিব, নাতিও মৰিব লাগিব, কোন মৰিব লাগিব? লোক তাক একো নাই। মই চিধাকে এটা গেৰাণ্টি দিবলৈ আহিছো, এইবাৰ আপোনালোকে বিজেপিক হৰুৱাই দিয়ক, আৰু আমি যিবিলাক বিৰোধী দল আছো এই দলৰ চৰকাৰ কৰক, আৰু এই চৰকাৰত ৰাইজৰ দলত থাকিবলৈ দিয়ক। মোক অখিল গগৈক থাকিবলৈ দিয়ক। মই গোটেই জীৱন খেতিয়কৰ মাটিৰ পট্টাৰ কাৰণে যুঁজিছো। যিদিনা আমি চৰকাৰ গঠন কৰিম তাৰ পৰা 2 বছৰৰ ভিতৰত অসমৰ সকলো বৈধ ভাৰতীয় মানুহক মাটিৰ পট্টা দিয়াৰ ব্যৱস্থা কৰিম। যি বানপানী আৰু গৰাখহনীয়াত পৰি মাটি হেৰুৱাইছে, যাৰ নিজৰ বুলিবলৈ 1 টুকুৰা মাটি নাই, তাক নতুনকে মাটি দিম। যাৰ নিজৰ দখলত মাটি আছে কিন্তু এতিয়ালৈকে পট্টা পোৱা নাই, অসমৰ ট্ৰাইবেল মানুহ, অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ, অসমৰ চাহ বাগানৰ মানুহ, আৰু 1971 চনৰ আগতে অসমত আহি অসমত বসবাস কৰা বৈধ সকলো ভাৰতীয় নাগৰিকক 2 বছৰৰ ভিতৰত মাটিৰ পট্টা দিম। মই গোটেই জীৱন অকল দুখীয়া মানুহৰ কাৰণে যুঁজ কৰি আহিছো। মই এতিয়ালৈকে 36 বাৰ জেল খাইছো, 1 বাৰ 2 বাৰ নহয়, 36। কংগ্ৰেছৰ দিনত 20 বাৰ আৰু বিজেপিৰ দিনত 16 বাৰ। আৰু জেল খোৱাৰ পাছতো আজিলৈকে অসমৰ মুখ্যমন্ত্ৰীক আটাইতকৈ বেছি দম দিব পৰা মানুহটো অকল মই যে হিমন্ত বিশ্ব শৰ্মাক চকীয়ে টকীয়ে দাঙিনী ব্ৰহ্মপুত্ৰত দলিয়াই দিম বুলি কওঁ, আপোনালোকে শুনিছেনে নাই? এইবাৰ বিধানসভাত হিমন্ত বিশ্ব শৰ্মাই বৰ উল্টা পুল্টা কথা কৈ আছে। যেতিয়া মোৰ খংটো উঠিলে মই কলো যে আপুনি কি উল্টা পুল্টা কথা কৈ আছে, বহুত বেছি কথা কৈছে। মোক ধমকি দিবৰ কাৰণে অখিল গগৈ বেছিকে নকৰিব এনেকে ধৰণে কৈছে। আপুনি জেল খাই আছে, আকৌ জেলত ঘূৰাই দিম, এনেকে ধৰণে মোক ধমকি এটা মাৰিছে। ভাবিছে তেওঁলোকে যে ইয়াক ধমকি দি বহুৱাব পৰা যাব। মইতো মোক এটা ধমকি দিলে মই ইমান ওপৰলৈ উঠো। হিমন্ত বিশ্ব শৰ্মা অসমলৈ যেতিয়া আহিছে তাৰ বহুত আগতে মই অসমলৈ আহিছো, আৰু হিমন্ত বিশ্ব শৰ্মাই মোক দম দিব পাৰিব নেকি? মই হিমন্ত বিশ্ব শৰ্মাক কলো যে মই বাৰু জেল খাইছো ঠিকে আছে, প্ৰত্যেকবাৰে জেল গৈছো কিন্তু এবাৰো চাৰেণ্ডাৰ কৰা নাই। আপুনি 2 বাৰ জেল খাইছে, মই এনেকে কৈছো। এবাৰ কংগ্ৰেছী মানুহ এটাক গুলি মাৰি দি আলফাৰ নামত আপুনি জেল খাইছে, আৰু আলফাৰ নামত পইচা তুলিবলৈ গৈ চানমাৰি আপুনি 2য় বাৰ জেল খালে। মই 36 বাৰ জেল খোৱাৰ পাছতো পুলিচে মোক
এক চাকু মাৰিব পৰা নাই, কাৰণ মই ক'তো চুৰি ডকাইতি পইচা তোলা কৰা নাই। আপুনি দুবাৰ জেল খাই দ্বিতীয়বাৰ আপোনাক কাপোৰ কানি খুলি ৰাম পিটন দিছে। চবৰ সন্মুখত মই কৈছো বিধানসভা দৃষ্টিত লিখি থৈ দিছে এতিয়া যে অখিল গগৈ, হিমন্ত বিশ্ব শৰ্মা কাপোৰ কানি খুলি ৰাম পিটন পুলিচে দিলে বুলি কৈ দিলে। এইকেইদিন বিৰাট বাহাদুৰি মাৰি আছে। ক'ত আমাক অখিল গগৈ হৰুৱাব পাৰিব, ক'ত ৰাইজৰ দলে হৰুৱাব পাৰিব, ক'ত কংগ্ৰেছে আমাক হৰুৱাব পাৰিব, বিজেপি আকৌ 100টা চিট লৈ থাকিব, এনেকে বুলি দম দি আছে। মই এইকেইদিন হিমন্ত বিশ্বক কৈছো বোলো এটা কাম কৰক, আপোনাৰ যদি ইমান দম আছে, মই য'ত ইলেকশ্যন খেলো তালে ইলেকশ্যন খেলিবলৈ আহক। আৰু মোক কৈ আছে বোলে তহঁতি মিয়াৰ ভোটেৰেহে জিকিবি। মই কৈছো মোৰ শিৱসাগৰত একজনো মিয়া মানুহ নাই, চব অসমৰ খিলঞ্জীয়া, আহোম মানুহ, কোচ মানুহ, কলিতা মানুহ। মই কৈছো আপোনাৰ দম আছে যদি আপুনি 200 কোটি টকা লৈ আহক শিৱসাগৰত ইলেকশ্যন খেলিবলৈ, মই 1 কোটি টকা লৈ যাম, আপোনাক মই থিয় হৰুৱাই দিম শিৱসাগৰত। কালিও চেলেঞ্জ কৰিছো, পৰহিও চেলেঞ্জ কৰিছো। মই হিমন্তক কৈছো ঠিক আছে, মোৰ শিৱসাগৰলৈ যদি আহিবলৈ ভয় কৰা, উজনি অসমৰ এটা মাত্ৰ চিটলৈ আহা, তুমিও খেলিবা মইও খেলিম। তুমি 25 বছৰৰ মন্ত্ৰী, মই 5 বছৰ জেলৰ পৰা হোৱা MLA। মোৰ পইচাও নাই, মই 1 কোটি টকাত খেলিম, তুমি 200 কোটি টকা লৈ আহা। এইবাৰ গৌৰৱ গগৈক আমি যোৰহাটৰ পৰা ইলেকশ্যন খেলাইছিলো নহয়, ইলেকশ্যন খেলাওঁতে 100 কোটি টকা লৈ গোটেই হিমন্তহে তাত বহি লৈছিলে। মই ৰাহুল গান্ধীক কৈ গৌৰৱ গগৈক আনিছিলো। ৰাহুল গান্ধীক মই ডাইৰেক্টলি কৈছিলো, ৰাহুলজী আপুনি গৌৰৱক নগাঁৱত খেলিবলৈ নিদিব, নগাঁৱত খেলিলে মুছলমান মিয়া মানুহৰ ভোটত জিকিছে বুলি কব, যোৰহাটত দিয়ক মই জিকাই দিম। পাৰিবি জানো এনেকে কৈছে। দে না ভাই, মই জিকাই দিম। সঁচাকে 1,20,30,000 ভোটত জিকাই দিম। 100 কোটি টকা খৰচ কৰিছিলে বিজেপিয়ে, কাম হল নেকি? সেইকাৰণে মই কৈছো যে তুমি তোমাৰ জালুকবাৰী সমষ্টি মালিগাঁও বাহিৰৰ পৰা এগালমান বাঙালী মানুহৰ ভোট আনিছা, ভোটাৰ তালিকাত ভৰাইছা, বিহাৰী মানুহ, হিন্দী ভাষী মানুহ আনিছা, তাত ভৰাই তুমি 2 নম্বৰ কৰি সদায় জিকি আছা। আমাৰ খিলঞ্জীয়া মানুহৰ ওচৰলৈ আহা, তুমি জিকিব পাৰিবা যদি চাওঁ। তোমাৰ নিচিনা 2 নম্বৰ মানুহক ভোট দিয়ে নে মোক ভোট দিয়ে আপোনালোকে চাওক বুলি কৈছে। উৎপাতটো হিমন্তৰ বেছি হৈছে নে নাই বাৰু, সঁচা কথা কওকচোন। এইবাৰ 2026ত আমি হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনক, বিজেপি চৰকাৰখনক ব্ৰহ্মপুত্ৰত দলিয়াই পেলাব পাৰোঁ। ইয়াত কিমান মানুহে বিচাৰে যে এইবাৰ বিজেপি চৰকাৰক হৰুৱাব লাগে? কিমানে বিচাৰে? হাতখন দাঙিলে নহব, পিছত আপোনালোকৰ মুছলমান মানুহেও আজিকালি বিজেপিক ভোট দিবলৈ ধৰিছে। আকৌ বিজেপিয়ে ডেইলি ৰাম পিটন দি আছে, তাৰপিছতো লাজ লগা নাই, মুছলমানে বিজেপিক ভোট দিবলৈ যায়। ডেইলি সংখ্যালঘু মানুহক পিটে নে নিপিটে? বেলেগ কথা বাদ দিয়কচোন, আপোনালোকে এইটো মালেগড়ৰ পৰা গুৱাহাটীলৈ যেতিয়া যায়, এই টুপি পিন্ধি যায় যদি, আৰু দাড়িকেইডাল যদি থাকে, তেতিয়াহ'লে ভয়ে ভয়ে বাছত যায় নে নাযায়? ভয় লাগে নে নাই? আগতে অসমত তেনেকুৱা আছিলে নেকি? আগততো হিন্দুও থাকে, মুছলমানো থাকে, চব অহা যোৱা কৰি থাকে, হয় নে নহয়? বিজেপি আহি অকল হিন্দু মুছলমান, হিন্দু মুছলমান, কিন্তু মুছলমান। এতিয়াতো এনেকুৱা মুছলমানক গালি পাৰি হিমন্ত এনেকুৱা কৰি দিলে, এতিয়া মানুহেতো মুছলমান মানুহ দেখিলে সি চুৰ কৰিব নেকি, সি ডকাইত কৰিব নেকি বুলি এনেকে ভয় কৰে। আপোনালোকক সেইকাৰণে মই স্পষ্টকে ক'ব খুজিছো, আমাৰ যিটো একলগ হৈছো বিৰোধী ঐক্য মঞ্চ, তেওঁলোকক ভোট দিয়ক। আমি আপোনালোকক ভয়মুক্ত অসম এখন দিম, ভয়মুক্ত। হিন্দু, মুছলমান, খ্ৰীষ্টিয়ান, জৈন চব একেলগতে থাকিব পৰা অসম এখন দিম। ভাল হবনে বেয়া হব? তেতিয়াহ'লে কোনো পৰ্যায়ে যাতে পদুম ফুলৰ ফালে নাচায় দেই। আৰু পদুম ফুলে নহয়, পদুম ফুলৰ সৰু ভাই খাটিটো আছে নহয়, হাতী বা পদুম ফুলৰ ফালে বেকাকেও নাচাব কোনো সংখ্যালঘু মানুহে। কৈ থৈ গৈছো, পিছত উল্টা পুল্টা কৰিলে সংখ্যালঘুকো এৰি দিয়া নহব। নৰেন্দ্ৰ মোদীৰ দিনত আমাৰ যিবিলাক ট্ৰাইবেল মানুহ, আহোম মানুহ, এইবিলাক মানুহ যদি দিল্লীলৈ যাওঁ নহয়, এই বিদেশী চীনৰ পৰা আহিছে, নেপালৰ পৰা আহিছে বুলি মাৰপিট কৰে। এই বিজেপি চৰকাৰৰ দিনত উত্তৰ পূৰ্বাঞ্চলৰ মানুহে তাত মাৰ খাবগে লাগে। আৰু যদি মুছলমান মানুহ কোনোবা গুজৰাটৰ পিনে যায়, দিল্লীৰ পিনে যায়, তেতিয়াহ'লে কোনেও শান্তিত থাকিবলৈ নাপায়। এই বিজেপি RSS বজৰং এই পাৰ্টি কেইটাই য'তে ত'তে মানুহক মাৰপিট কৰে। কোনো মানুহ গুৱাহাটীত গৈ বিল্ডিঙৰ কাম এটা ভালকে কৰিবলৈ চান্স নিদিয়ে, ইটা ভাটাত গৈ কাম কৰিবলৈ নিদিয়ে, হাজিৰা কৰিবলৈ যাব নোৱাৰে, উৎপাত কৰে, বাছত যাব নোৱাৰে, ট্ৰেইনত যাব নোৱাৰে, এৰোপ্লেনত উঠিবলৈ ভয় কৰে, য'তে ত'তে মুছলমান মানুহসকলে মাৰি দিব পাৰে। বিজেপি RSSৰ দিনত হৈছে নে নাই এইটো কাম? যদি হৈছে, এই বিজেপি আৰু RSSক আমি ব্ৰহ্মপুত্ৰত দলিয়াব লাগিব নে নাই? যেতিয়া অসমীয়া মানুহ এটা যায় দিল্লীলৈ, ট্ৰাইবেল মানুহ, বড়ো মানুহ, মিচিং মানুহ, ৰাভা মানুহ, আহোম মানুহ, তেতিয়াহ'লে চিংকি নে কিবা বুলি কৈ আমাৰ মানুহক মাৰপিট কৰে। ঠিক তেনেকে বিজেপি চৰকাৰৰ দিনত এই RSS, বিজেপি আৰু আশ্ৰম দলৰ মানুহবিলাকে মুছলমান মানুহবিলাককো মাৰপিট কৰে।
এবাৰ ৰাইজৰ দলক চৰকাৰলৈ আনক। মই যেতিয়া চৰকাৰত থাকিম অসমত চব জাতি মানুহে শান্তিৰে থাকিব পাৰিব। কোনোবাই কাৰোবাক মাৰপিট কৰিলে সি আৰু গ'ল, যি মাৰপিট কৰিব সি আৰু জীৱনৰ কাৰণে জেলত গ'ল। তাক আৰু মই জেলৰ পৰা ওলাব নিদিওঁ। যদি RSSৰ মানুহে, যদি বজৰং দলৰ মানুহে অসমৰ মানুহক কৰবাত মাৰপিট কৰে, মই সেই RSS আৰু বজৰং দলৰ মানুহক জেলত যে ভৰাম, জেলৰ পৰা সি কোনোদিন ওলাই আহিব পাৰিব। মই তেনেকুৱা এখন ভয়মুক্ত অসম বনাব খোজো, চব মানুহে শান্তিৰে কাম কৰি খাব পাৰে। কিন্তু এটা কথা কাটা যাব, ৭১ চনৰ পাছত যদি কোনোবা বিদেশী আহিছে তেতিয়াহ'লে আকৌ নহয়, তাক আকৌ অসমৰ পৰা খেদাম। হিন্দু হলেও খেদাম, মুছলমান হলেও খেদাম, বাংলাভাষী হওক বা অন্য ভাষী হওক, মোৰ লগত কথা নাই। যদি 71ৰ পাছত অহা হয়, বিদেশী হয়, অসমৰ নাগৰিক নহয়, তেতিয়াহ'লে ভাই অসমৰ পৰা বাহিৰলৈ গুচি যোৱা ভাই, আমাক দিগদাৰ কৰিব। মই কিন্তু মুছলমান হলেও খেদাম আকৌ দেই তেতিয়া। আপোনালোকে মোক বেয়া পাই লাভ নাই আকৌ তেতিয়া। বিজেপিয়ে কি কয় যে ৭১ চনৰ পাছতে হওক বা আজিয়ে হওক হিন্দু হলে খেদাব নোৱাৰিবা, হিন্দু হলে মাটি চাটি চাকৰি তাকৰি চব দিবা, মুছলমান হলে আগতে আহিলেও সিহঁতক খেদাব। বোলে ৫০ চনত আহিছে তেতিয়াহ'লে মুছলমান হলে খেদ, হিন্দু হলে ২৪ চনত যদি আহিছে তাকো ধৰি তাকো থাকিব লাগিব। মোৰ দিনত এইটো নহব। ৭১ চনৰ আগতে অহা হিন্দু, মুছলমান, খ্ৰীষ্টান, জৈন, বৌদ্ধ, শিখ, ইছাই চবে শান্তিৰে থাকিবলৈ পাব। ৭১ চনৰ পাছত অহাবিলাকে চলে তালি টোপোলা বান্ধি দৌৰা আহিছিলে তোমালোক তালিতে ধৰিছে। মই এইটো এইকাৰণেই কৈ লৈছো, নহলে যে মই মুছলমান সংখ্যালঘু এলেকাত যে ভাষণ দিবলৈ আহিছো, ক'ব যে ই অখিল গগৈ মানে বিদেশী বিলাকক মানে হেৰি কৰিবলৈ আহিছে। মোকতো মাজে মাজে কি কৰি দিয়ে, অখিল উদ্দিন নাম দিয়ে, ইয়াতে দাঢ়ি লগাই দিয়ে, ইয়াতে টুপি লগাই দিয়ে। আৰু মই এজনী বুঢ়া মানুহ এগৰাকী, বয়সীয়াল মহিলা এগৰাকী, এই যে ধুবুৰীত যে উচ্ছেদ হৈছিলে, মানুহজনীয়ে মোক ধৰি কান্দিছিলে, মই কপালতে চুমা এটা খাই দিছো, মোক সেইকাৰণে চুমা পাবা বুলি কয়। বোলে ই মিয়া মানুহক চুমা খায়, ই চুমা পাবা। মই বোলো হেৰো, তহঁতৰ মা দেউতা আছে নে নাই? নিজৰ মাকক পুতেকে চুমা খায় নে নাখায়? নিজৰ মাকে পুতেকক চুমা খায় নে নাখায়? কপালত চুমা খায়, হয়নে নহয়? হিন্দুৱে কওক, মুছলমানে কওক, আহোম হলেও মোৰ মা, ব্ৰাহ্মণ হলেও মোৰ মা, বড়ো হলেও মোৰ মা, আৰু মুছলমান হলেও মোৰ মা। মোৰ কাৰণে জাতি ধৰ্মৰ কথা নাই, মানুহ হলে মই মানুহক চবকে সন্মান কৰো। কিন্তু একেটা সময়তে মই এবাৰ মুছলমানৰ আগত কবলৈ সাহস কৰো যে মুছলমানৰ যদি কোনোবা বিদেশী আছে মই ধৰি ধৰি খেদাম বুলি কবলৈ মোৰ সাহস আছে। বহুত উজনি অসমৰ মানুহে ভাবে বোলে মুছলমানৰ চৰ অঞ্চললৈ গলে আমি ঘূৰি আহিব নোৱাৰিম আৰু আমাক খায়ে পেলাব নেকি এনেকে বুলি ভাবে। মই আকৌ চৰৰ মছজিদত মাদ্ৰাছাত গৈ ৰাতি ২টা বজাত মিটিং পালো। মই গলে মানে ২টা বজাতো একদম মাদ্ৰাছাত মানুহ ৰৈ থাকে, মছজিদতো ৰৈ থাকে, একদম গাঁৱৰ ভিতৰতো ৰৈ থাকে। মোকতো ভাই কোনো এদিনো মৰাও নাই, কটাও নাই, গালিও দিয়া নাই, একোৱে কোৱা নাই। কেলে? মই হিমন্তৰ নিচিনাকে আমুকক খেদিম, আমুকৰ ঘৰ ভাঙিম, আমুকক মাৰিম, এইবিলাক কৰি নাথাকিম। কিন্তু অকল যদি কংগ্ৰেছক ভোট দিয়ে, অকল কংগ্ৰেছক, তেতিয়া আপোনালোকক মিয়া মিয়া বুলি সদায় গালিয়ে পাই থাকিম। আমি আঞ্চলিক দল হয়, অসমৰ আটাইতকৈ প্ৰাপ্ত পাই থকা দল হয়। হিমন্তক মুখৰ আগত বহুৱাই যিটো দম দিওঁ নহয়, হিমন্তক কান্দিবলৈহে বাকী থাকে। আৰু মই যিটো দম দিওঁ নহয়, মই দম দিয়াৰ পাছত চাগে সদায় ঘৈণীয়েকৰ পৰা গালি খাই গৈছে। তই মোৰ ওচৰত ইমান বৰ মতা দেখো, অখিলেতো কিমান দম দিয়ে বুলি কৈ চাগে ঘৈণীয়েকে। মোৰ লগত হিমন্ত চিমন্ত নাই। হিমন্ত কটন কলেজৰ জেনেৰেল ছেক্ৰেটাৰী আছিলে, ময়ো কটন কলেজৰ জেনেৰেল ছেক্ৰেটাৰী আছিলো। হিমন্তই ভোট চুৰ কৰি ইলেকশ্যনত জিকি আহিছে, মই ৰাইজৰ মাজলৈ নোযোৱাকে জেলত থাকি ইলেকশ্যনত জিকিছো। কি কাৰণে মই তালৈ ভয় কৰে? মই যিমান কিতাপ পত্ৰ পঢ়ো তাৰ ১০০০ ভাগৰ এখনো হিমন্তই কিতাপ পত্ৰ নপঢ়ে। সেইকাৰণে হিমন্তই লোকৰ পৰা কথা শুনি শুনি কথা কয়। মই নিজে পঢ়া শুনা কৰি মানুহৰ মাজলৈ গৈ খেতি কৰি এইটো কামৰ মানুহ হয় নে নহয় চাবৰ কাৰণে এই ভৰিৰ বুঢ়াঙলিটো চাব লাগে। বুঢ়াঙলিটোত যদি বোকা সোমাই থাকে, যি মানুহৰ ভৰিত কুনি আছে সি কামৰ মানুহ, আৰু যাৰ ভৰিত কুনি নাই, নেইল পলিচ ভৰি গৈছে, সি কি বুজিব অসমীয়া মানুহৰ দুখৰ কাহিনী। মোৰ ২টা ভৰি চাওক, ২টাতে মোৰ কুনি আছে, নখ চুকীয়া আছে। হিমন্তৰ ভৰি চাওক এনেকুৱা কোমল, আমাৰ ভৰি চব হাল বাই বাই হাল বাই বাই হাল বাই বাই, ইয়াৰ তল একদম পাথৰৰ নিচিনা টান। সেইকাৰণে হিমন্তই এনে ওপৰতে খাবলৈ পায়, সি অসমৰ মানুহক য'তে ত'তে ডিষ্টাৰ্ব দিয়ে। আমি অসমত কষ্ট কৰি খোৱা মানুহ, গতিকে সি এইবিলাক কথা বুজি নাপায়। মই সেইকাৰণে আপোনালোকক কবলৈ আহিছো, আপোনালোকে বিজেপিক যদি চৰকাৰ বনায়ে থাকে, কংগ্ৰেছৰো যদি চৰকাৰ বনায়ে থাকে, তথাপিও মানুহৰ একো নহব যেতিয়ালৈকে ৰাইজৰ দল চৰকাৰলৈ নাহিব। এইবাৰ আমি বিজেপিক হৰুৱাব খোজো, এইবাৰ আমি বিজেপিক ব্ৰহ্মপুত্ৰত দলিয়াই পেলাব খোজো, আৰু মই আপোনালোকৰ পৰা সহায় বিচাৰি লৈছো। আপোনালোকে সহায় কৰিব নে নকৰে? বিজেপিয়ে টকা দিলে
বিজেপিয়ে ভয় খোৱালে এজিপিক বা বিজেপিক ভোট দি দিব নেকি আকৌ? বিজেপিয়ে কব যে নাই অৰুণোদয় আমি 4 মাহৰ একেলগতে দিম, আমাক ভোট দিব লাগে। ইয়াত বিজেপিক উঠাবলৈ ভয় কৰিব, ইয়াত এজিপিক উঠাব। বিজেপিক ভোট নিদিয়ে তহঁতি হাতীক ভোট পাৰ, এনেকে কব। কোনোবাই ভোট দিব নেকি আকৌ হাতী আৰু দিব নেকি ৰাইজ?